हेलो फ्रेंड्स, आज मैं आपलोक धुनिया एटा बस्तु देखा लैसो और घरते देखा लैसो। मोर केका है यू हाय एने दी नेदेखा बोले देखाले हेनो बोले मानुहे मोक काठ मिस्त्री बुली कब एनेके कैसे সেইকাৰণে मैं देखा लैसो धुनियाके बस्तुটো आपनालोকক चाওকচোন। इमान धुनिया কিছুমান बस्तु इ মানে घरते बनाय और दुकानर कारणे बनाइছে। मैं आपनालोকক बेक কৰি দেখাই দিছো কেমেৰা। এয়া চাওক, এইবিলাক বস্তু কিনি আনে এনেকৈ প্লাই এখন এনেকৈ গোটাকে কিনি আনি পেলাই এনেকৈ ইমান ধুনীয়াকৈ ড্ৰাছ চেয়াৰবোৰ বনাইছে। এয়া চাওকচোন, দোকানৰ কাৰণে বুলি কৈ দিবলৈ কৈছে। দোকানৰ কাৰণে বনাইছে তাৰমানে এই বস্তুটো ইয়াৰ ওপৰত উঠি থাকিব তাৰমানে। আৰু এনেকুৱা আৰু এটা আছে এনেকৈ তাৰ ওপৰত উঠি থাকিব। আৰু মানে কালাৰিং আহিছে যে ৰাতিৰ এইখন থকাৰ কাৰণে মানে পোহৰ পৰি আছে আৰু অকণমান গ্ৰীণ গ্ৰীণ হৈ আছে আৰু ইয়াৰ পূৰা বনাই আছে। মোক কৈছে মানুহে ভাবিব মোক কাঠ মিস্ত্ৰী বুলি ভাবিব বোলে এনেকৈ কৈ আছে। কিন্তু তেনেকুৱা একো নহয় তাৰমানে সি ৰাতি যেতিয়া আজৰি পায় তেতিয়াহে এইবিলাক বস্তু বনাই থাকে। আৰু দোকানত আৰু দুটামান বনাই মেলি দিলে সেইকেইটা। আৰু আজি এইটো বনাইছে, এইটো বনাই শেষ হ'ল। তাৰপৰা মই বোলো ইমান ধুনীয়া লাগিছে, মই তোক ভিডিঅ' এটা কৰি দিম বোলো। হা হা কি দোকান? অঁ নিজৰ দোকান দেই। দোকানখন কিহৰ দোকান কৈ দিয়ে? কাৰ এচেচৰিজৰ দোকান আছে দেই। তাৰ শিৱসাগৰ জেঙুনিকটীয়াত কাৰ এচেচৰিজৰ দোকান আছে তাৰ। যদি কাৰোবাৰ কাৰৰ কিবা প্ৰব্লেম হয় মানে চব আহিব পাৰে, একদম লগাব মেলিব ঠিক কৰিবলৈ। জেঙুনিকটীয়া একদম চাৰিআলিটোতে আছে। আৰু বাকী এয়া চব লাগতিয়াল বস্তু ঢেৰ, এইবোৰ কিবা কিবি খুব ধুনীয়াকৈ বনাইছে। মানে প্ৰথম বনাইছোঁ যদিও বহুত ধুনীয়া হৈছে। মানে ইয়াতকৈ আৰু কিমান ফিনিচিং লাগে আৰু নহয় জানো। আৰু বাকী ইমানে আজি ভিডিঅ'টি চাই থাকিব।